স্থানীয় ব্যক্তি হিচাপত মানে বিৰাট এটা লজ্জাজনক ঘটনা। আমি এইখন অঞ্চলৰ বুলিয়ে নহয়, আজি বঙাইগাঁও ডিষ্ট্ৰিক্টতে মানে এনেকুৱা এটা মানে সমগ্ৰ মানে স্থানৰ মানে এনেকুৱা এটা জেগা বৰঝৰা। এই বৰঝৰাটো আজিৰ তাৰিখত এনে একটা মানে বনাম এটা মানে আহি পৰিল, মানে আমি মানে বহুত লজ্জাজনক। মানে বহুত ইয়াৰ খালি আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট বুলিয়ে নহয়, গোৱালপাৰা, ধুবুৰী, বৰপেটা সমগ্ৰ অঞ্চলৰ পৰা ইয়াত মানুহ আহে। আজি এই যে মানুহখিনি আহে, সিহঁতে কি হিচাপত আহিব, কেনেকুৱা মানে মনৰ ভাৱ লৈ আহিব, বৰ এটা ভয় লগা মানে মানে কাণ্ড হৈছে। আৰু এই যিটো কাণ্ড কৰিছে, এই কাণ্ডটো যাতে ভৱিষ্যতে নহয় আৰু মানে প্ৰশাসনে উচিত শাস্তি দিয়ক, তদন্ত ভালকৈ লওক, লোৱাৰ পাছত যাতে মানে সম্পূৰ্ণ মানে শাস্তিখিনি পায়, মানে সিহঁতে যাতে দ্বিতীয়তে যাতে এইটো ভুল আৰু বেলেগে নকৰে, এইখিনিয়ে মই অনুৰোধ জনাম। আৰু লগতে আজি এই যে বৰঝৰাত দুখন কৰে কমিটি আছে, এখন বৰঝৰা পূজা কমিটি আৰু বৰঝৰাৰ এখন পৰিচালনা কমিটি। এই কমিটিখিনি কি আগে পাছে কি নাজানিছিল নেকি, বা আগে পাছে কি কিছু মানে গম পোৱা নাছিল নেকি? ইয়াতো মানে ডাঙৰ ডাঙৰ লিডাৰ আছে, ডাঙৰ ডাঙৰ ভাল ভাল মানুহ আছে, সিহঁতে জানিব লাগিছিল। জানাৰ পিছত সিহঁতক আগে পাছে কি ইগিলানযোৰ কাম সিহঁতৰ যদি শুনা পায়ও যদি সিহঁতে আজি মানে শুই থকা শিয়ালৰ দৰে যদি মানে সোমাই থাকে, এইটো কেনেকুৱা কথা? মই এইখিনিকে ক'ব খোজোঁ, ইয়াত ইমান ডাঙৰ ডাঙৰ লিডাৰ আছে, ইয়াৰ মানে বৰঝৰাৰ এখন মানে পইচাথলী এখন কমিটি আছে, সেই কমিটিবিলাকে কি জানিও কি আজি কিয় চুপচাপ হৈ আছিল? আজি ঘটনাটো হোৱাৰ পিছতহে হয়তো সিহঁতৰ আজি সাৰ পাইছিল। ইমান দিনে কি কৰি আছিল? সিহঁতৰ কি কাণত কি অকণমানো কি পৰা নাই নেকি, শুনা নাই, জানা নাই নেকি, দেখা নাই নেকি? চবেই জানে ঘটনাটো আগে পাছে এনেকুৱা ঘটনা হয়তো বহুতে মানে মানুহৰ মুখত শুনা পাওঁ, আজি বোলে বৰঝৰাত কিবা হৈছিল, মই বোলে আহিছিল, এনেকৈ মানে মানুহৰ মুখে মুখে ওলায়, কিন্তু আমি গুৰুত্ব নিদিওঁ। এইকাৰণে গুৰুত্ব নিদিওঁ আমি, যিহেতু আমাৰ যিটো হাতত কোনো প্ৰুফ নাই, আমি কোনো দেখা নাই। যদি দেখিলোঁ না তাহলে আমি বস্তুখিনি ক'ব পালোঁ না। আমাৰ হাতত কোনো প্ৰুফ নাই, আমি দেখা নাই পাং, কিন্তু মানুহৰ মুখে মুখে কাণে কাণে চবেই জানে, চবেই শুনে। কিন্তু যিখিনি কমিটিৰ মানুহ, সেই কমিটিৰ মানুহখিনি কি নাজানিছিল নেকি? এইবাৰ কি হ'ল? এইবাৰতো আপোনালোকে চবেই গম পায়, ভিডিঅ' হিচাপে যিহেতু প্ৰচাৰিত হৈছে, ভাইৰেল হৈছে, গতিকে সেইটো মানে ক'ব লগা কথা নহয়, চবেই জানে। এইটো বহুত বেয়া কথা। যিবিলাকে ভিডিঅ' চাইছে হয়তো চবেই জানে, এইটো মানে এইটো মানুহক আৰু খুলি ভাঙি কোৱা কথা নহয়। ভাইৰেল হৈ গৈছে যিটো ভিডিঅ'টো, চবেই জানে। প্ৰশাসনৰ হাতত যিহেতু যাই ভিডিঅ' পৰিছে, এতিয়া প্ৰশাসনক এইটোৱে অনুৰোধ জনাম, যাতে যিখিনি মানুহে এইটো কাম কৰিছে, যিকেইজন ব্যক্তিয়ে এইখিনি কাম কৰিছে, সেই কৰা কেইজন মানে ব্যক্তিক উচিত তদন্ত শাস্তি দিয়ক। এই শাস্তিখিনিৰ মূলতে ভৱিষ্যতে আৰু যাতে এইটো কাম নহয়, সেইখিনিকে মই ক'ব বিচাৰিছোঁ। আৰু এটা অনুৰোধ মই জনাম, যাতে ইয়াত যে আমাৰ বৰঝৰাত যে আহে মানুহখিনি, বাহিৰৰ পৰা যে মানুহখিনি আহে, এই মানুহখিনিক মই এটাই অনুৰোধ জনাম, যাতে এইটো ভুল হোৱাৰ কাৰণে যে বৰঝৰাত নাহিবি বা কোনোদিন নাহিম এনেকুৱা নহয়। বৰঝৰাৰ লগত আপোনালোকক চবকে মই মানে অনুৰোধ জনাম, আহক। এই